যোৱাকালিৰ পৰা এজন ব্লগাৰ UK 07 বুলি এজন ব্লগাৰ সবে হয়তো জানে ফেমাস ইউটিউবাৰ হয় সেইজনৰ ভিডিঅ' কিছুমান মানে ভাইৰেল হৈ আছে যেনেকৈ হি সুইসাইড এটেম্প কৰিছে লাইভ ভিডিঅ' এটাত এটা কথাটো হৈছে যে সেই ল'ৰাজনৰ মই কেতিয়া ব্লগ চোৱাও নাই বা মই তাক ফলো নকৰো কিন্তু মই এটা জাস্ট নৰ্মেল কথা কওঁ সেই ল'ৰাজনে বিগ বছত যেতিয়া গৈছিলে তেতিয়া মই চাইছিলো বিকজ মই বিগ বছ চাওঁ সলমান খান যিহেতু হোষ্ট হয় সো মই ক'ব বিচাৰিছো মানুহক যেতিয়া লগাতকে বেছি মেন্টাল হেৰাসমেন্ট চলাব ন মানুহ ইমান বেছি বেকে ডিপ্ৰেছনত গুচি যায় যে হি সুইসাইড কৰিব কাৰণে বাধ্য হৈ যায় হি যেতিয়া বিগ বছত গৈছিলে উইদাউট এনি ৰিজন তাক সবে জোকাৰ বুলি কৈছিলে আৰু জোকাৰ কোৱাৰ ৰিজনটো হৈছে সলমান খানে তাক এবাৰ ডান্স কৰিবৰ কাৰণে মাতিছিলে ঠিক আছে মানে হেতু যেহেতু শোত জি টাস্ক দি দিয়ে ন তাক মানে এদিন উইকেণ্ডৰ ৱাৰ আছিলে তাতে তাক ডান্স কৰিবৰ কাৰণে কৈছিলে আৰু হি ডান্স নাজানে যেনেকৈ তেনেকৈ কিবা এটা ডান্স কৰিছিলে আৰু তেতিয়া সলমান খানে অকমান হাঁহিছিলে বা তাতে বাকি যিখিনি আছে কণ্টেষ্টেণ্ট সিহঁতে অকমান হাঁহিছিলে তাৰ ওপৰত আৰু সেই দিনাখনৰ পৰাই তাক সবে জোকাৰ ছ'চিয়েল মিডিয়াত অকল জোকাৰ দিয়ে ঠিক আছে হেতুত একো জোকাৰ ক'ব লগা কথা নহয় হেতু গ'ল দেন ইভেন হি যেতিয়া আউট হ'ল বিগ বছৰৰ পৰা তাৰ পিছতো তাক জোকাৰ সবে জোকাৰ বুলি কয় ক'ব লগা হি একো কামেই কৰা নাই আৰু মানুহ এজনক যেতিয়া আপুনি জোকাৰ বুলি ক'ব সেই মানুহজনৰ মনত কেনেকুৱা লাগিব পাৰে ন জোকাৰ আমি কাক কওঁ ৰাইট জোকাৰ আমি কাক কওঁ আৰু তাৰ উপৰি তাৰ লাইফত যিখিনি চলিছে যিখিনি শুনিলো যে তাৰ মাক বাপেক ভায়েকেও তাক গুৰুত্ব নিদিয়া হৈ গৈছে বা এৰি দিছে তাৰ যোনজনী ৱাইফ আছিলে যাক বিয়া পাতিছিলে বেলেগ কাষ্টৰ আছিলে হি বিয়া পাতিছে কাৰণ তাৰ মাক বাপেকে তাৰ লগত কথা নাপাতে ভায়েকে কথা নাপাতে ইভেন তাইও যিখিনি সময় তাই থাকিব লাগিছিলে তাৰ লগত তাই এৰি থৈ গুচি গ'ল সো হি অকলশৰীয়া মানুহতো টকা পইচায়ে ছাবস্ক্ৰাইবাৰ ফলোৱাৰ এইখিনিয়েতো নহয় ন যথেষ্ট মানুহকতো মানুহ লাগিব ন জীয়াই থাকিবৰ কাৰণে হি অকলশৰীয়া হৈ গৈছে তাৰ ছাবস্ক্ৰাইবাৰ তাৰ ফলোৱাৰ তাৰ অমুক তম পইচায়ে তাৰ কামত নাহে ন হাজাৰখন বাইক হাজাৰখন গাড়ী হাজাৰটা ঘৰে কামত নাহে ন মানুহতো লাগিব জীয়াই থাকিবৰ কাৰণে ইমোচনেল ছাপৰ্টটো লাগিব যোনটো মই প্ৰত্যেক ভিডিঅ'তে কৈ থাকোঁ আৰু যেতিয়া সিটো নাপাব তেতিয়াহ'লে ডিপ্ৰেশ্যনত যাবই 7 মাহ 8 মাহে হি ভিডিঅ' দিয়া নাছিলে অকস্মাত সিদিনাখন ভিডিঅ' দিছে তাক এক্টিং কৰা বুলি কৈছে কান্দি ভিডিঅ' দিয়াৰ পিছতো তাক এক্টিং কৰা বুলি কৈছে ভিডিঅ'টো চাই মোৰো ফাৰ্ষ্ট লাগিছিলে চাগে কিবা চিম্পেথি ল'বৰ কাৰণে ভিডিঅ' বনাইছে তাৰপিছত লাহে যেতিয়া দেখিলোঁ যে মানুহ এজনে ইমান এক্টিং কৰিব নোৱাৰে ভাই তাৰ ইমান ছাবস্ক্ৰাইবাৰ ইমান ফলোৱাৰ থকাৰ পিছত তাৰ কি দৰকাৰ পৰিছে আকৌ মানে কণ্টেণ্টৰ কাৰণে এইবিলাক কৰিবৰ কাৰণে সি নতুন ইউটিউবাৰ নহয় নতুন